ভগৱানক চিন্তি অৱশেষত গৈ পালোঁ আমি আমাৰ হোটেল ৰুম। এয়া আমাৰ হোটেল ৰুম, এখন বেড আৰু ইফালে আছে বাথৰুম, য'ৰ মিৰৰত মই দেখালোঁ নিজকে। বাহিৰৰ অকণমান দৃশ্য দেখাই আমি সাজি হ'লোঁ ওলাই যাবলৈ। বাৰ পিজিৰ ৰাস্তাৰ দৰ্শন কৰি গণেশ মন্দিৰৰ দৰ্শন কৰিবলৈ গৈছিলোঁ, কিন্তু বন্ধ পালোঁ গণেশ মন্দিৰ। কিবা খাই মেলি আমি লৈ ল'লোঁ এখন কেব ফেঞ্চি বজাৰৰ ফালে। ফেঞ্চি বজাৰত সোমাই মাহঁতে বজাৰ কৰোঁতে মই গৈ ওচৰৰ পৰা কিনি ল'লোঁ চুইট কৰ্ণ। তাকেই হাতত লৈ ফেঞ্চি বজাৰত মাহঁতৰ লগত ঘূৰি আমি গৈ উঠিলোঁগৈ ব্ৰহ্মপুত্ৰ আৰু ধুনীয়া দৃশ্য দেখা পোৱা অভাৰব্ৰিজ এখনত, য'ৰ পৰা বিশাল ব্ৰহ্মপুত্ৰখন দেখা গৈছে আৰু লগত থকা যিবোৰ ফেৰী সেইবোৰ দেখা গৈছে। অভাৰব্ৰিজেদি ৰাস্তা ক্ৰছ কৰি আমি গধূলি ওলাই পৰিলোঁ বিৰিয়ানী ল'বলৈ, যাতে আমাৰ ৰাতিৰ ডিনাৰটো হয়। ডিনাৰ খাই অহাকালি লগ পাম এটা নতুন অভিজ্ঞতা।